মঞ্চত উপস্থিত আছে এই ৰঙালী বিহু সন্মিলনৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ টংকেশ্বৰ পাঠক ছাৰ। লৈ যায় সোনকালে তেখেতো গ'ল, কিন্তু যোৱাৰ আগতে অসমবাসীক তেখেতে বহুত দি থৈ গ'ল। এতিয়া গোলাঘাটবাসীক মই মোৰ ফালৰ পৰা অত্যন্ত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে জাতি ধৰ্ম দল সংগঠন নিৰ্বিশেষে আজি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আৰু মই ভাবোঁ যে তেখেতৰ কৰ্মৰাজিৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতত ল'ব লাগে। ব্যক্তিগতভাৱে মই কিছু কথা চিন্তা কৰি আছোঁ। ব্যক্তিগত মতামত যদি তেওঁৰ পাঠ্যপুথিত যদি এটা গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি সম্পাদক বিষয়ববীয়াসকলক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক বিষয়ববীয়াসকলক আমি ধন্যবাদ শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ। বিহু সমিতিৰ উপসভাপতি সহকাৰী সম্পাদক উপদেষ্টা সকলোকে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বৰ বাবে অনুৰোধ জনাইছোঁ। উল্লেখ কৰিম দল সংগঠনসমূহৰ এতিয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাৰ্যসূচী ৰাখিছোঁ। গতিকে আমাৰ বিহু সন্মিলনৰ উপসভাপতি আৰু সাধাৰণ সম্পাদকসকল উপদেষ্টাসকলে প্ৰথম শ্ৰদ্ধাঞ্জলি নিমন্ত্ৰণ জনাম। তাৰপিছতে